উপজিলা সেইকাৰণে আমি এটা কাৰ্যালয় আনুষ্ঠানিক মুকলি কৰিব পাৰিছোঁ। সাংবাদিক বন্ধুসকল, আমি আজি ইয়াতে সমবেত হোৱাৰ মূল কাৰণটো হৈছে কি, অসম ৰাগবী সন্থাৰ আহ্বান মৰ্মে আৰু তামোলপুৰ জিলা ৰাগবী সন্থাৰ উদ্যোগত অহা 1 আৰু 2 জুন তাৰিখে ইণ্টাৰ ডিষ্ট্ৰিক্ট ৰাগবী চেম্পিয়নশ্বিপটো আমাৰ গোৰেশ্বৰত অনুষ্ঠিত কৰাৰ বাবে আমি সিদ্ধান্ত গ্ৰহণ কৰিছিলোঁ। যোৱা 14 তাৰিখে এখন আমি সাধাৰণ সভাত ইতিমধ্যে আমাৰ আদৰণি সমিতিও গঠন কৰা হৈছে। আদৰণি সমিতি আমাৰ মন্টুৰাম ডেকা সভাপতি আৰু তামোলপুৰ ডিষ্ট্ৰিক্ট ৰাগবী সন্থাৰ সম্পাদক পূৰ্ণ ডেকাক সম্পাদক হিচাপে লৈ এখন 31জনীয়া কমিটিও গঠন কৰা হৈছে আৰু বিভিন্ন চাব কমিটিও আমি ইতিমধ্যে গঠন কৰি দিছোঁ। আমি এইখিনিতে আপোনালোকৰ জ্ঞাতাৰ্থে জনাব বিচাৰিছোঁ, ৰাগবী খেলটো অসমত বহুত বেছি জনপ্ৰিয় নহয়। এইটো এটা অলিম্পিকত অন্তৰ্ভুক্তি খেল হয়। ৱেষ্টাৰ্ণ কাণ্ট্ৰিবিলাকত বা আমেৰিকান কাণ্ট্ৰিবিলাকত ৰাগবী এটা অতি জনপ্ৰিয় খেল, কিন্তু লাহে লাহে ভাৰতবৰ্ষতো ইয়াৰ জনপ্ৰিয়তা বৃদ্ধি পাইছে আৰু অতি শেহতীয়াভাৱে অসমতো আমাৰ ৰাগবী সন্থাৰ সভাপতি বিধায়ক ৰমেন্দ্ৰনাৰায়ণ কলিতা, সম্পাদক অজিত কলিতাদেৱৰ নেতৃত্বত সমগ্ৰ অসমত ৰাগবী খেলটো এটা জনপ্ৰিয়তা অৰ্জন কৰিবলৈ লৈছে। আৰু আমি আটাই জানো গোৰেশ্বৰ অঞ্চল খেলৰ ক্ষেত্ৰত আগৰণুৱা এটা অঞ্চল। কাবাডী, নেটবল, হেণ্ডবলৰ পৰা ফুটবলৰ পৰা আদি কৰি সকলো খেলত আমাৰ এটা সুনাম আছে। আৰু শেহতীয়াভাৱে আমি তামোলপুৰ জিলা ৰাগবী সন্থাৰ উদ্যোগত আমি যি ৰাগবী কেম্পবিলাক পাতি আছোঁ, তাতো আমাৰ পাৰ্টিচিপেশ্যনটো বৰ উৎসাহজনক। আৰু তাৰে পুৰস্কাৰ হিচাপে আমাৰ অসম ৰাগবী সন্থাই এইবেলি আমাৰ 4ৰ্থতম আন্তঃজিলা ৰাগবী কম্পিটিশ্যনটো ছিনিয়ৰ আৰু জুনিয়ৰ ল'ৰা ছোৱালী পাতিবৰ কাৰণে আমাক আবেদন জনাইছিল। আমিও মৰ্ষা কৰি পেলাই, যিহেতু গোৰেশ্বৰ অঞ্চলৰ এটা নাম আছে খেলা ধূলাত অৰ্গেনাইজেশ্যন কৰাত, গতিকে আমিও এটা সৎ সাহস লৈ পেলাই বুকুত সাহস বান্ধি আমি এই টুৰ্ণামেণ্টটো পাতাৰ কাৰণে আমি চিন্তা চৰ্চা কৰি 14 তাৰিখে এখন জেনেৰেল মিটিং দিলোঁ আৰু অভ্যৰ্থনা সমিতি ইতিমধ্যে আমি গঠন কৰিলোঁ। আমাৰ ৰাগবী ইতিমধ্যে গোটেই অসমত 33খন জিলা আছে যদিও প্ৰায় 10খন বা 11খন জিলাৰ খেলুৱৈসকলে ইয়াত অংশগ্ৰহণ কৰিব, ল'ৰা ছোৱালী, ছিনিয়ৰ জুনিয়ৰ। সেই সূত্ৰে আমাৰ গোৰেশ্বৰত 1 আৰু 2 তাৰিখে প্ৰায় 500মান খেলুৱৈ আমাৰ ইয়াত আহিব খেল খেলিবলৈ। আৰু দুদিনতেই কিন্তু আমি ইয়াত কি কৰিব লাগিব, খেলটো সমাপ্ত কৰিব লাগিব। ইয়াৰ পিছত আমাৰ নেশ্যনেল খেল হ'ব পুনেত। ইয়াত আমাৰ বাছনি শিবিৰো অনুষ্ঠিত হ'ব আৰু ইয়াত খেলুৱৈ নিৰ্বাচিত হোৱাৰ পিছত তেওঁলোকে অসমক প্ৰতিনিধিত্ব কৰি ৰাষ্ট্ৰীয় খেলত অংশগ্ৰহণ কৰিব। এতিয়া আমাৰ হাতত একদম সময় কম আছে। আমাৰ হাতত আজি 16 তাৰিখ হ'লে মাত্ৰ 15 দিনমান সময় আছে। গতিকে মই আহ্বান জনাইছোঁ আপোনালোকৰ যোগেৰে যে সকলোৱে যাতে সহায়ৰ হাত আগবঢ়ায়, সহযোগিতাৰ হাত আগবঢ়ায় আৰু হাতে কামে লাগি দিয়ে। সাংবাদিক বন্ধুসকলকো মই আহ্বান জনাইছোঁ যাতে আপোনালোকেও সাংবাদিক হিচাপে নহয়, গোৰেশ্বৰ অঞ্চলৰ এগৰাকী ব্যক্তি হিচাপে, স্থানীয় ব্যক্তি হিচাপে আপোনালোকেও যাতে আমাক সহায় সহযোগিতা আগবঢ়ায়, যাতে আমি কি কৰিব পাৰোঁ, এই খেলখন আমি সুচাৰুৰূপে পালন কৰিব পাৰোঁ আৰু গোৰেশ্বৰৰ যিটো নাম আছিল আমাৰ বিভিন্ন খেলত আমি যিটো নাম আমি কৰিব পাৰিছোঁ, সেইটো যাতে আমি পুনৰাই আমাৰ মানচিত্ৰত, অসমৰ মানচিত্ৰত গোৰেশ্বৰৰ নামটো আমি প্ৰতিষ্ঠা কৰিব পাৰোঁ। তো এই ক্ষেত্ৰত আমি সময় কম থকা হিচাপে আমি ইতিমধ্যে আমাৰ স্থানীয় বিধায়ক ভৱেশ কলিতাদেৱ, আমাৰ BTRৰ চিফ প্ৰমোদ বড়োদেৱ আৰু কমলপুৰ, তামোলপুৰ সমষ্টিৰ MLAকে পৃষ্ঠপোষক হিচাপে লৈ আমি যি কমিটি গঠন কৰিছোঁ, তাত মন্টুৰাম ডেকা মোৰ লগত আছে, সভাপতি হিচাপে আছে আৰু তেখেত অভ্যৰ্থনা সমিতিৰ সম্পাদক হিচাপে পূৰ্ণ ডেকা আছে, সহকাৰী সম্পাদক লৱ কুমাৰ ডেকা, মদন সাহা, প্ৰচাৰ বিভাগ, ব্যৱস্থাপনা, খাদ্য বিভাগ, এনেকৈ 5টামান আমি কি কৰিলোঁ চাব কমিটিও বনালোঁ। আৰু খেলখন অনুষ্ঠিত হ'ব আমাৰ গোৰেশ্বৰ হাই ছেকেণ্ডেৰীৰ যিখন খেলপথাৰ আছে, তাতে খেলটো অনুষ্ঠিত কৰাৰ বাবে আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। এইখিনি মই আপোনালোকৰ জ্ঞাতাৰ্থে জনালোঁ আৰু কিবা ক'বলগীয়া থাকিলে আপোনালোকে সুধিব পাৰিব। আৰু আমাৰ লগত অভ্যৰ্থনা সমিতিৰ সভাপতি মন্টুৰাম ডেকাও আছে, পূৰ্ণ ডেকাও আছে। বৰ যদি কিবা ৰৈ গৈছে তেওঁলোকে নিশ্চিতভাৱে এই ক্ষেত্ৰত আলোকপাত কৰিব। আৰু মই পুনৰবাৰ তামোলপুৰ ডিষ্ট্ৰিক্ট ৰাগবী সন্থাৰ হৈ আপোনালোক আহি কষ্ট কৰি ইয়াত অহাৰ বাবে মই প্ৰত্যেককে ধন্যবাদ জনাইছোঁ। আৰু আমাৰ অভ্যৰ্থনা সমিতিৰ বিষয়ববীয়াসকলে আমাক যিদৰে উৎসাহিত কৰিছে, খেলুৱৈসকলে যিদৰে উৎসাহিত কৰিছে, তাৰ কাৰণেও মই তেওঁলোকক মোৰ ফালৰ পৰা আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। সকলোৱে মিলিজুলি আৰু হাতে হাত ধৰি
যাতে আমি এই ৰাগবি খেলখন সুচাৰুৰূপে পালন কৰিব পাৰোঁ পুনৰবাৰ মই আহ্বান জনাইছোঁ।